কেনে আছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা ই কক্ষালে তোমালোকক স্বাগতম জনালো মই উপাসনা ভূঞা আজি তোমালোকক মই নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় আমাৰ চাৰিকাষৰ বস্তুবোৰ এই অধ্যায়টিৰ প্ৰথম অংশটো আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তোমালোকৰ চাৰিওফালে বহু বস্তু দেখিছা নিশ্চয় বস্তু অৰ্থাৎ পদাৰ্থ এই পদাৰ্থবোৰ দেখাত একেনে বাৰু পদাৰ্থবোৰৰ আকাৰ আকৃতি একেনে বাৰু পদাৰ্থবোৰ যে ভিন ভিন হয় তাহাঁতৰ কিছুমান এই গুণ ৰং আকাৰ আকৃতি এইবোৰ যে ভিন ভিন হয় ইয়াৰ কাৰণ হৈছে পদাৰ্থৰ ভৌতিক গুণ পদাৰ্থৰ ভৌতিক গুণনো কি তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ইয়াত দিয়া হৈছে পদাৰ্থৰ ভৌতিক গুণ অৰ্থাৎ ফিজিক্যাল প্ৰপাৰ্টিজ অফ ম্যাটাৰ পদাৰ্থৰ মূলতে দুটা ভৌতিক গুণৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমটো হৈছে যে পদাৰ্থবোৰ কিন্তু কণিকাৰে গঠিত বুলি কৈছে আৰু দ্বিতীয় আমাৰ গুণটো হৈছে কি পদাৰ্থৰ যে পদাৰ্থৰ এই কণিকাবোৰ কিন্তু খুবেই ক্ষুদ্ৰ অৰ্থাৎ সৰু বুলি কৈছে এতিয়া পদাৰ্থবোৰ তোমালোকক কোৱা হৈছে যে পদাৰ্থবোৰ কাঠ এচলাৰ দৰে নহয় কাঠ এচলাৰ দৰে অবিচ্ছিন্ন নহয় কিন্তু পদাৰ্থবোৰ কেনেকুৱা হয় যদি এটো এটা পদাৰ্থ হয় এই পদাৰ্থবোৰ কিন্তু কিহেৰে গঠিত কিছুমান কণিকাৰে গঠিত বুলি কৈছে আৰু এই কণিকাবোৰ কি হৈছে খুবেই সৰু বুলি কোৱা হৈছে তোমালোকক সৰু বুলি কোৱা হৈছে ঠিক এনেদৰে পদাৰ্থবোৰ কিন্তু কি হৈছে কণিকাৰে গঠিত বুলি কৈছে এতিয়া পদাৰ্থবোৰ আসলতে কণিকাৰে গঠিত কিন্তু এনে ধৰণৰ অবিচ্ছিন্ন নহয় আৰু এই কণিকাবোৰ হৈছে কি খুবেই সৰু এতিয়া পদাৰ্থবোৰ যে কণিকাৰে গঠিত এইটো আমি কেনেকৈ প্ৰমাণ কৰিম বা আমি কিয়নো মানি লম এইটো প্ৰমাণ কৰিবলৈ হলে আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব পদাৰ্থবোৰ কণিকাৰে গঠিত তাৰ কাৰ্যকলাপটোৰ কাৰণে আমাক লাগিব এটা পানীৰে ভৰা বিকাৰ আৰু নিমখ বা চেনি আৰু এডাল কাঁচৰ ঘুটনি ইয়াত দিছে পানীৰে ভৰা বিকাৰ নিমখ বা চেনি ঢালি দিলে কি পৰ্যবেক্ষণ পোৱা যায় বুলি সুধিছে তাৰমানে মই আগতীয়াকৈ কৈছো যে পানীৰে ভৰা বিকাৰ লাগিব নিমখ বা চেনি আৰু কাঁচৰ এডাল ঘুটনি লাগিব এতিয়া আমি পানীৰে ভৰা বিকাৰটোত নিমখ বা চেনি কোনোবা এটা এচামুচ দি দিম যোগ কৰি দিম তাৰ পাছৰ আমি কাঁচৰ ঘুটনিৰ ডালেৰে বা কাঁচৰ মাৰিডালেৰে লাহে লাহে যেতিয়া ঘূৰাই দিম তেতিয়া আমি তাৰ পাছত তোমালোকে কি পৰ্যবেক্ষণ পাবা বাৰু হয় তাৰ পাছত তোমালোকে লাহেকে দেখিবলৈ পাবা যে সেই নিমখ চামুচ বা চেনি চামুচ কিন্তু লাহে লাহে অদৃশ্য হৈ গৈছে এইটো আমি এই চিত্ৰৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম যে নিমখ পানীত দ্ৰৱীভূত কৰক বুলি দিছে অন ডিজলভিং সল্ট ইন ওয়াটাৰ প্ৰথম ছবিত তোমালোকক দেখুওৱা হৈছে যে এই এক নম্বৰটোত আমাৰ পানীৰে ভৰা কিন্তু বিকাৰ এটা দিছে তাৰ পাছত এই পানীৰে ভৰা বিকাৰত কি কৰিছো আমি নিমখ যেটো সাধাৰণ নিমখ আমাৰ খোৱা নিমখটো আমি এচামুচ যোগ কৰিছো তাৰ পৰৱৰ্তী সময়ত আমি কি কৰিছো যে এই ৩ নম্বৰ বিকাৰটোৰ ক্ষেত্ৰত আমি কি কৰিছো যে এডাল কাঁচৰ মাৰিৰে কিন্তু আমি নিমখখিনি গুলি দিছো এইখিনি কৰাৰ পিছত আমি কি দেখিবলৈ পাইছো এইখিনি কৰাৰ পিছত আমি দেখিবলৈ পাম যে নিমখ কিন্তু লাহে লাহে নোহোৱা হৈ যায় বা আমি দেখিবলৈ নাপাওঁ ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এইটোৱে যে এই পানীৰ যিবিলাক কণিকা আছে তাৰ মাজে মাজে নিমখৰ কণিকাবোৰ সোমাই গৈছে পানীৰ কণিকাবোৰ নীলা ৰঙেৰে দেখুওৱা গৈছে আৰু নিমখৰ কণিকাবোৰ কিন্তু কমলা ৰঙেৰে আমাক দেখুওৱা বা বুজোৱা গৈছে এই কাৰ্যকলাপটোৰ পৰা আমি কি বুজিব পাৰিলো যে নিমখখিনি যে পানীত দিয়া লগে লগে ঘুটনিৰে ঘুটাৰ পাছত নোহোৱা হৈ গল তাৰ অৰ্থ এইটোৱে যে নিশ্চয়কে পানী যেটো এটা পদাৰ্থ পানীটো হৈছে কণিকাৰে গঠিত সেই কাৰণে নিমখবোৰো কণিকাৰে গঠিত নিমখও এবিধ পদাৰ্থ আৰু নিমখৰ কণিকাবোৰ কিন্তু পানীৰ কণিকাবোৰৰ মাজত থকা মাজে মাজে সোমাই গৈছে আৰু সেই কাৰণে আমি কি পাইছো যে নিমখ পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হৈ যোৱাটো পাইছো আৰু নিমখখিনি কিন্তু দৃশ্যমান হৈ নাথাকে ইয়াত তোমালোকক কোৱা হৈছে
নিমখ পানীত দ্ৰৱীভূত কৰিলে ইয়াৰ কণিকাবোৰ পানীৰ কণিকাবিলাকৰ মাজৰ খালী স্থানত সোমাই পৰে অৰ্থাৎ আমি ইয়াৰ পৰা এইটোৱে গম পালো যে পদাৰ্থবোৰ কি হৈছে কণিকাৰে গঠিত অৰ্থাৎ পদাৰ্থবোৰ কি হৈছে কণিকাৰে গঠিত হয় আমি পদাৰ্থৰ গুণৰ প্ৰথমটো গুণৰ কথা কৈছিলো এতিয়া তাকে আমি প্ৰমাণ কৰিলো এতিয়া পদাৰ্থৰ দ্বিতীয়টো ভৌতিক গুণ অৰ্থাৎ আমাক কোৱা হৈছিলে যে পদাৰ্থবোৰ পদাৰ্থৰ কণিকাবোৰ খুবেই ক্ষুদ্ৰ এতিয়া পদাৰ্থৰ কণিকাবোৰ যে ক্ষুদ্ৰ তাকে জানিবলৈ বা বুজিবলৈ আমি আন এটা কাৰ্যকলাপ হাতত ল'ব লাগিব সেই কাৰ্যকলাপটো হৈছে যে পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ আমি ক্ষুদ্ৰ বুলি কৈছো হেতুকে জানিবলৈ আমি চাম তাৰ কাৰণে আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ হলে আমাক লাগিব আকৌ এটা কাঁচৰ বিকাৰ আমাক পানী লাগিব আৰু এবাৰ আমাক লাগিব পটাছিয়াম পাৰমেংগনেটৰ কেইটামান স্ফটিক পটাছিয়াম পাৰমেংগনেট অৰ্থাৎ KMnO4 তাৰে দুটা বা তিনিটামান আমাক স্ফটিক লাগিব সেই স্ফটিকক আমি 100 মিলিলিটাৰ পানীত যেতিয়া দ্ৰৱীভূত কৰিম 100 মিলিলিটাৰ পানীত আমি দ্ৰৱীভূত কৰিম তেতিয়া আমি কিন্তু এটা দ্ৰৱ পাম সেইটো হৈছে কি আমি দেখিম যে সেই পানীখিনিৰ ৰং কিন্তু গুলপীয়া ৰং হৈছে তাৰ পাছত সেই পানীখিনিৰ পৰা আমি 10 মিলিলিটাৰ লম লৈ পুনৰ 90 মিলিলিটাৰ আমি স্বচ্ছ পানীত মিলাই দিম এই প্ৰক্ৰিয়াটো আমি কেইবাবাৰো কৰিম 5ৰ পৰা 8 বাৰ কৰিম তেনে কৰিলে আমি কি দেখা পাম বাৰু তাকে আমি এই ছবিৰ দ্বাৰা তোমালোকক বুজাবলৈ চেষ্টা কৰিছো ইয়াত চোৱা যেতিয়া পটাছিয়াম পাৰমেংগনেট পানীত দ্ৰৱীভূত হয় on dissolving potassium permanganate in water বুলি কৈছে প্ৰথমতে আমাক ইয়াত দেখুৱা হৈছে এয়া প্ৰথম ছবিটোত দিয়া হৈছে প্ৰথম চিত্ৰটোত তোমালোকক নীলা ৰঙৰ এই কাঁচৰ বিকাৰটোত অকল পানী আছে দ্বিতীয় চিত্ৰটোত আমি কি কৈছো দুটা বা তিনটা তেতিয়া পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক ইয়াত মিহলাই দিছো পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক মিহলাই দিওঁতে কি হৈ গৈছে এই পানীখিনি কি হৈছে সম্পূৰ্ণ কিন্তু গুলপীয়া ৰং এটা ধৰিছে এই পানীখিনিৰ পৰা আমি তাৰ পাছত 10 ml লৈছো 10 ml লৈ পুনৰ ইয়াত 90 ml পানী দিছো ইয়াত 10 ml পটাছিয়াম পাৰমেংগনেট আৰু 90 ml কিন্তু কি আছে পানী আছে এটো 3 নম্বৰটো এই একে প্ৰক্ৰিয়াটো আমি পুনৰ কেইবাবাৰো কৰিম তাৰ মানে আকৌ ইয়াৰ পৰা আমি 10 ml এই সলিউশনটো বা এই দ্ৰৱটো লম আৰু তাতে 90 মিলিলিটাৰ আকৌ পানী যোগ কৰিম এই পদ্ধতিটো আমি 4 নম্বৰ বাৰ 5 নম্বৰ বাৰ ইত্যাদি কেইবাবাৰো আমি কৰিম ইয়াৰ ফলত তোমালোকে চিত্ৰৰ পৰা কি দেখিবলৈ পাইছা বাৰু তোমালোকে নিশ্চয় দেখিবলৈ পাইছা যে প্ৰথমটো অকমান গাঢ় গুলপীয়া ৰঙৰ য'ত আমি 100 মিলিলিটাৰ পানীত আমি কেইটামান পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক মিহলাই দিছিলো তাৰ পিছত যেতিয়া সেইটোৰ পৰা আমি 10 মিলিলিটাৰ ললো আৰু তাত 90 মিলিলিটাৰ পানী যোগ কৰিলো তাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছো যে এইটো বিকাৰটো কিন্তু এইটো কাঁচৰ বিকাৰটো পানীখিনি কিন্তু গুলপীয়া হৈছে ক্ৰমান্বয়ে প্ৰত্যেকটো গ্লাছৰে পানী গুলপীয়া হৈছে কিন্তু সেই গুলপীয়া ৰং কিন্তু লাহে লাহে অলপ পাতল হৈছে তথাপিও কিন্তু আমি যিমান পাৰি নকৰো কিয় প্ৰত্যেকটো কাঁচৰ বিকাৰৰ পানী কিন্তু গুলপীয়া কৰিব অৰ্থাৎ একেবাৰে কম সংখ্যক পটাছিয়াম পাৰমেংগনেটৰ স্ফটিকে কিন্তু বৃহৎ সংখ্যক পানীক কিন্তু গুলপীয়া ৰং দিব পাৰিছে অৰ্থাৎ সেই যে সৰু সৰু দুটামান স্ফটিক আমি লৈছিলো পটাছিয়াম পাৰমেংগনেটৰ সেই পটাছিয়াম পাৰমেংগনেটৰ স্ফটিকবোৰ কিন্তু খুব ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত যিবিলাক আমি ক্ৰমান্বয়ে যেতিয়া পানী দ্ৰৱীভূত কৰি গৈ থাকো পানীত তাৰ ৰং আমি পাই গৈ থাকো ইয়াত দিছে পটাছিয়াম পাৰমেংগনেটৰ অতি কম সংখ্যক স্ফটিকে বৃহৎ পৰিমাণৰ পানীৰ ৰং কৰিব পাৰে আৰু শেষত দ্ৰৱটো কি হয় দ্ৰৱৰ ৰঙীন হৈ পৰে অৰ্থাৎ যে পটাছিয়াম পাৰমেংগনেট বা যিকোনো এটা পদাৰ্থৰ যিবোৰ কণা সেইবোৰ নিচেই ক্ষুদ্ৰ বুলি আমি জানিব পাৰিলো তাক ইয়াত কোৱা হৈছে যে পদাৰ্থৰ কণাবোৰ অতি ক্ষুদ্ৰ আমি এই কথাটোকে ইয়াৰ পৰা এই কাৰ্যকলাপটোৰ পৰা বুজিব পাৰিলো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জানিব লাগিব যে পদাৰ্থবোৰ যে কণিকাৰে গঠিত এই কণিকাবোৰৰনো বৈশিষ্ট্য কি কি what are the characteristics of the particles of matter ইয়াত দিয়া হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য characteristics of particles of
মেটাৰ গতিকে তোমালোকে এতিয়া জানি থব লাগিব যে পদাৰ্থৰ কণিকাবোৰৰ মূলতে তিনিটা বৈশিষ্ট্য আছে সেই তিনিটা বৈশিষ্ট্যৰ ভিতৰত প্ৰথম বৈশিষ্ট্যটো হৈছে যে এই পদাৰ্থৰ কণাবোৰৰ মাজত কিন্তু ব্যৱধান আছে পদাৰ্থৰ কণাবোৰৰ মাজত ব্যৱধান আছে দ্বিতীয়তে হৈছে যে এই পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে তাৰমানে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে সিহঁতি স্থিতিশীল হৈ নাথাকে সিহঁতি গতিশীল হৈ থাকে গতি কৰি থাকে আৰু তৃতীয়তে হৈছে যে এই পদাৰ্থৰ যে কণিকাবোৰ বা কণাবোৰ এই কণাবোৰৰ মাজত কিন্তু এটা আকৰ্ষণ শক্তি আছে গতিকে কণিকাবোৰৰ মাজত আকৰ্ষণ আছে বুলি কৈছে এতিয়া এই বৈশিষ্ট্যসমূহ আমি বুজিবলে জানিবলে আমি কিছুমান কাৰ্যকলাপ হাতত ল'ব লাগিব আমি প্ৰথম বৈশিষ্ট্যটোলৈ আহো প্ৰথম বৈশিষ্ট্যটোত কৈছিলে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কিন্তু ব্যৱধান আছে অৰ্থাৎ ঠিক এনে ধৰণৰ পদাৰ্থটো যদি কণিকাৰে গঠিত তাৰমানে কণিকাবোৰৰ মাজত কিছুমান আমি ব্যৱধান পাম অৰ্থাৎ তোমালোকে দেখিবলৈ পাইছা যে মই কণিকা কিছুমান আঁকিছো কণিকাবোৰৰ মাজত কিন্তু এই হালধীয়াবোৰ যদি কণিকা হয় তাৰ মাজে মাজে কিন্তু অলপমান ফাঁক আছে সেইটোকে আমি প্ৰমাণ কৰিবলৈ যাওঁতে আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব যে এটা কাঁচৰ বিকাৰত অলপমান পানী ল'ব লাগিব এইটো কাঁচৰ বিকাৰ তাত পানী লৈছো আৰু সেই পানীত আমি নিমখ যোগ কৰিছো আৰু এডাল কাঁচৰ মাৰিৰে আমি ঘুটনিৰে আমি মিহলাই দিছো তাৰ ফলত আমি কি দেখিবলৈ পাইছো যে অলপ সময় পিছত কিন্তু আমি দেখিবলৈ পাইছো যে এই নিমখখিনি যিখিনি আমি দিছিলো তলিত আছিলে সেইখিনি কিন্তু লাহে লাহে নোহোৱা হৈ গ'ল আমি খালি চকুৰে নিমখখিনি পানীৰ পৰা পৃথককে দেখিবলৈ নাপাওঁ বা ভৌতিকভাৱে বেলেগকে আমি দেখিবলৈ নাপাওঁ ইয়াৰ অৰ্থ কি বা এইটো কিয় হৈছে এইটো নিশ্চয় এই কাৰণে হৈছে যেতিয়া পানীৰ কণাবোৰ থাকে এইবিলাক ডাঙৰকে হৈছে আমাৰ পানীৰ কণা আৰু এই পানীৰ কণাবোৰৰ মাজত কিন্তু সৰু সৰু আমাৰ হয়তো নিমখৰ কণাবোৰ সোমাই পৰে এইবোৰ যদি পানীৰ কণা হয় পানীৰ কণিকা আৰু এইটো কিন্তু নিমখৰ কণিকা আমি পাবলৈ সক্ষম হৈছো এইখিনি নিমখ অৰ্থাৎ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থকাৰ বাবে বা ফাঁক থকাৰ বাবেহে এইটো সম্ভৱ হৈছে নহলে কিন্তু নিমখৰ কণিকাবোৰে কিন্তু যদি পানীৰ কণিকাবোৰৰ মাজত যদি ফাঁক নাথাকিলেহেঁতেন ব্যৱধান নাথাকিলেহেঁতেন তেতিয়া নিমখৰ কণাবোৰ কিন্তু পানীৰ কণাবোৰৰ মাজত সোমাই পৰিব নোৱাৰিলে হয় গতিকে এইটো কাৰ্যকলাপৰ পৰা ইয়াৰ পৰ্যবেক্ষণৰ পৰা আমি এইটোৱে বুজি পালো যে পদাৰ্থৰ কণাবোৰৰ মাজত কিন্তু ব্যৱধান আছে এতিয়া চোৱা ইয়াতে এটা চিত্ৰ দিয়া হৈছে প্ৰথম চিত্ৰটো হৈছে চাহৰ আৰু দ্বিতীয় চিত্ৰটো হৈছে একাপ কফিৰ এতিয়া চাহ বা কফিত যেতিয়া আমি চেনি মিহলাই দিওঁ তেতিয়া আমাৰ কি দেখিবলৈ পাওঁ চেনি মিহলাই যেতিয়া আমি চামুচেৰে লৰাই দিওঁ চেনিখিনি কিন্তু নোহোৱা হৈ যায় তো চাহ কাপ বা কফি কাপ যেতিয়া আমি খাওঁ তেতিয়া আমি কিন্তু এটা চেনিৰ সোৱাদটো অনুভৱ কৰোঁ তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা দ্বিতীয় কাৰ্যকলাপৰ কথালৈ আহিছো দ্বিতীয় কাৰ্যকলাপটো আমি কৰিব লাগিব এইটো প্ৰমাণ কৰিবলৈ যে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে particles of matter are continuously moving তাৰমানে পদাৰ্থৰ কণিকাবোৰ কিন্তু স্থিতিশীল হৈ নাথাকে অনবৰতে বা অহৰহ ইহঁতি গতি কৰি থাকে এইটোকে কৰিবলৈ হলে আমি আন এটা কাৰ্যকলাপ হাতত ল'ব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ হলে তোমালোকক দিয়া হৈছে যে শ্ৰেণীকোঠাৰ এচুকত এডাল নজ্বলোৱা ধূপ আৰু আন চুকত এডাল জ্বলি থকা ধূপ ৰখা হয় সুগন্ধি পাবলৈ আমি কোনডাল ধূপৰ কাষলৈ যাব লাগিব তোমালোকক যদি এডাল শ্ৰেণীকোঠাত যদি মই এটা চুকত নজ্বলোৱা ধূপ থওঁ আৰু এটা চুকত জ্বলোৱা ধূপ থওঁ তোমালোকে নিজৰ স্থানৰ পৰাই কোনডাল ধূপৰ সুগন্ধি পাবা তোমালোকে যদি ভাবি চোৱা কথাটো তোমালোকে গম পাবা যে নিশ্চয়কে যিডাল জ্বলি থকা ধূপ সেইডালৰ সুগন্ধি কিন্তু তোমালোকে নিজৰ স্থানত বহিয়ে পাবা আৰু যিডাল নজ্বলোৱা ধূপ সেইডালৰ সুগন্ধি পাবলৈ তুমি ওচৰলৈ যাব লাগিব বা ধূপডাল হাতত লৈ সুগন্ধি ল'ব লাগিব এই চিত্ৰটোত তোমালোকক দেখুওৱা হৈছে যে প্ৰথম এখিনি দেখুওৱা হৈছে যে আমাৰ নজ্বলোৱা ধূপ দেখাইছে আৰু তাৰ পাছত দেখুৱাইছে যে এখিনি জ্বলি থকা ধূপ দেখুৱাইছে গতিকে জ্বলি থকা ধূপৰ গোন্ধ কিন্তু আমি
এই শ্ৰেণীকোঠাৰ প্ৰত্যেকটো অংশতে পাম গতিকে এইটো কাৰ্যকলাপৰ পৰা আমি ইয়াকে গম পালো যে পদাৰ্থৰ কণাবোৰ কিন্তু গতি কৰে ইয়াত দিছে ধূপকাঠি জ্বলোৱাৰ সুগন্ধি লাহে লাহে গোটেই শ্ৰেণীকোঠাতে বিয়পি পৰে গতিকে জ্বলি থকা ধূপডালৰ যিবোৰ কণাবোৰ সেইবোৰ গোটেই শ্ৰেণীকোঠাত বিয়পি পৰে আৰু সেইকাৰণে আমি তাৰ সুগন্ধি পাবলৈ সক্ষম হওঁ গতিকে পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে তাৰকে ইয়াৰ যোগেৰে আমাৰ প্ৰমাণ কৰা হ'ল তাৰ পাছত তোমালোকক ইয়াত উপসংহাৰ বা কনক্লুজনটো আকৌ এবাৰ কৈ দিছে যে পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে তাৰ মানে কোনো এটা সময়তো পদাৰ্থৰ কণাবোৰ ৰৈ নাথাকে কিন্তু প্ৰত্যেকটো সময়তে পদাৰ্থৰ কণাবোৰে গতি কৰি থাকে তাৰ পাছত আমি আন এটা কাৰ্যকলাপলৈ আহিব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ হলে আমাক দুটা কাঁচৰ বিকাৰ লাগিব ইয়াত দিছে যে পানীৰে ভৰা বিকাৰ দুটা লোৱা প্ৰথম বিকাৰটোত এটা মূৰত ৰঙা বা নীলা চিয়াঁহী এটোপাল ঢালি দিয়ক আৰু বিকাৰত মৌ ঢালি দিলে কি পৰ্যবেক্ষণ পোৱা যাব অৰ্থাৎ আমাক দুটা কাঁচৰ বিকাৰ ল'বলৈ দিছে দুটা কাঁচৰ বিকাৰতে পানী থাকিব পানীৰে পৰিপূৰ্ণ দুটা কাঁচৰ বিকাৰ ল'ম আৰু এই দুটা কাঁচৰ বিকাৰত প্ৰথমটোত আমি চিয়াঁহী ঢালি দিম দুটোপালমান আৰু আনটোত আমি মৌ ঢালি দিম এনে কৰিলে তোমালোকে কি পৰ্যবেক্ষণ পাবা বাৰু তোমালোকে নিশ্চয় এনেকুৱা এটা পৰিস্থিতি পাবা ইয়াত দেখুওৱা হৈছে যে প্ৰথমটো বিকাৰত কি আছে পানী আৰু এই পানীৰ লগত আছে আমি কেইটোপালমান কি ঢালি দিছো এইখিনি চিয়াঁহী ঢালি দিছো আমি আৰু দ্বিতীয়টো বিকাৰতো ঠিক তেনেদৰে পানী আছে কিন্তু পানীৰ লগত আমি কি ঢালি দিছো অলপমান কেইটোপালমান মৌ ঢালি দিছো এই দ্বিতীয় বিকাৰটোত আছে পানী আৰু মৌ প্ৰথম বিকাৰটোত আছে পানী আৰু চিয়াঁহী এনেধৰণৰ কাৰ্যকলাপ হাতত ললে আমি দেখিবলৈ পাম যে অলপ সময়ৰ পাছত কিন্তু এই গোটেই পানীখিনিতে এই চিয়াঁহীৰ ৰং বিয়পি পৰিব ঠিক তেনেকে মৌখিনিও কিন্তু অলপ সময়ৰ পিছত লাহে লাহে দেখিবলৈ পাম যে গোটেই পানীখিনিতে মৌখিনি বিয়পি পৰিব ইয়াৰ পৰা আমি ইয়াকে গম পালো যে পদাৰ্থৰ কণাবোৰ কিন্তু অনবৰতে গতি কৰি থাকে মৌ আৰু ৰঙা চিয়াঁহীৰ টোপাল লাহে লাহে পানীত কি হ'ব বিয়পি পৰিব তাৰ মানে কি হৈছে পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে অনবৰতে কিন্তু গতি কৰি থাকে বুলি আমি আকৌ এবাৰ প্ৰমাণ কৰিলো ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমি আন এটা কাৰ্যকলাপ হাতত ল'ব লাগিব এতিয়া পদাৰ্থৰ কণাবোৰ যে গতি কৰি থাকে আমি তাক প্ৰমাণ কৰিলো কিন্তু এতিয়া আমি জানিব লাগিব যে উষ্ণতাৰ লগত পদাৰ্থৰ কণিকাৰ যি গতি তাৰ কিবা সম্পৰ্ক আছে নেকি এইটোকে চাবলৈ আমি আন এটা কাৰ্যকলাপ হাতত ল'ব লাগিব এই কাৰ্যকলাপটো কৰিবলৈ পুনৰ আমাক দুটা কাঁচৰ বিকাৰ পানীৰে পৰিপূৰ্ণ কাঁচৰ বিকাৰ লাগিব কিন্তু প্ৰথমটো বিকাৰৰ পানী ঠাণ্ডা আৰু দ্বিতীয়টো বিকাৰৰ পানী উষ্ণ হ'ব লাগিব ইয়াত তোমালোকক দিছে এগিলাচ গৰম পানী আৰু এগিলাচ ঠাণ্ডা পানীত কি কৰিব লাগিব আমি পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক কিছুমান মিহলাই দিব লাগিব দুয়োটা পানীৰ গিলাচত আমি কি কৰিম পটাছিয়াম পাৰমেংগনেট অৰ্থাৎ KMnO4 স্ফটিক এটা ৰাখিলে কি পৰ্যবেক্ষণ পোৱা যায় বুলি সুধিছে আমি দুয়োটা গ্লাছতে পানীৰে ভৰা গ্লাছত এটাত য'ত ঠাণ্ডা পানী আছে এটাত গৰম পানী আছে আমি পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক দি দিম এনে কৰিলে তোমালোকে কি মন কৰিবা বাৰু এনে এটা কাৰ্যকলাপ হাতত ললে তোমালোকে ইয়াত চিত্ৰত দেখা নিচিনাকে চোৱা প্ৰথমটো দিয়া আছে ঠাণ্ডা পানী আৰু দ্বিতীয়টো হৈছে গৰম পানীৰ বিকাৰ যেতিয়া দুয়োটা বিকাৰতে পটাছিয়াম পাৰমেংগনেটৰ স্ফটিক দি দিয়া হ'ব তোমালোকে যদি মন কৰা তোমালোকে দেখিবা যে ঠাণ্ডা বিকাৰটোত যিটো গতিত পটাছিয়াম পাৰমেংগনেট বিয়পি গৈছে তাতকে কিন্তু বেছি বেগেৰে বা বেছি খৰকে উষ্ণ পানীত কিন্তু বিয়পি পৰিছে চিত্ৰৰ পৰা আমি এটো স্পষ্টকৈ দেখিব পাৰিছো ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি ইয়াকে বুজিলো যে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণাবোৰৰ কিন্তু গতি বৃদ্ধি হয় বা বেগ বৃদ্ধি হয় আৰু সেই কাৰণে উষ্ণ পানীত পটাছিয়াম পাৰমেংগনেটৰ স্ফটিকবোৰ বেছি খৰকে বিয়পি যায় তুলনামূলকভাৱে ঠাণ্ডা পানীতকে ইয়াত দিয়া হৈছে গৰম পানীৰ গিলাচত থকা কণাবোৰ ঠাণ্ডা পানীৰ গিলাচত থকা কণাবোৰতকৈ বেছি বেগেৰে গতি কৰে আৰু গৰম পানীৰ গিলাচটোৰ ৰং সোনকালে গোলাপী হৈ পৰে হয় সোনকালে গোলাপী হৈ পৰিবই কাৰণ
তাত কিহৰ কাৰণে সোনকালে গোলাপী হৈ পৰিছে কাৰণ গৰম পানীত আমাৰ পটাছিয়াম পাৰমেংগনেটৰ কণাবোৰৰ বেগ বেছি হৈ পৰিছে অৰ্থাৎ যেতিয়া উষ্ণতা বৃদ্ধি হয় আমাৰ পদাৰ্থৰ কণাবোৰৰ গতিও বাঢ়ি যায় বা বেগ বাঢ়ি যায় ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক উপসংহাৰ বা কনক্লুজন দিছে যে পদাৰ্থৰ কণাবোৰ অনবৰতে গতিশীল হৈ থাকে অৰ্থাৎ ইহঁতৰ গতি শক্তি থাকে আৰু দ্বিতীয়তে কৈছে যে উষ্ণতাৰ বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি শক্তিও বৃদ্ধি পায় কণিকাবোৰৰ গতি শক্তি বৃদ্ধি পায় সেই কাৰণে কণিকাবোৰ অধিক বেগেৰে বিয়পি পৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পদাৰ্থৰ কণিকাবোৰৰ তৃতীয়টো বৈশিষ্ট্যলৈ আহো তৃতীয় বৈশিষ্ট্যটো আছিল যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কিন্তু আকৰ্ষণ আছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে particles of matter attract each other এটুকে বুজিবলৈ জানিবলৈ আমি আন এটা কাৰ্যকলাপ হাতত লম সেইটো হৈছে যে প্ৰথমে তাৰ কাৰণে আমি কিছুমান বস্তু যোগাৰ কৰিব লাগিব সেই বস্তুসমূহ হৈছে যেনেকে এটা আমি লুৰ গজাল লম তাৰপিছত চক পেন্সিল লম বা এডাল ৰবৰ বেণ্ড লম ইয়াত তোমালোকক দিছে লুৰ গজাল চকৰ টুকুৰা আৰু ৰবৰৰ ফিটা লৈ আমি যদি তিনিটা বস্তু হাতুৰিৰে কুবাও বা টানো বা পেলাই দিও ছিঙিবলৈ চেষ্টা কৰো তেতিয়া তেনে কৰিলে আমি কি পৰ্যবেক্ষণ পাম কোনটো ক্ষেত্ৰতনো বস্তুটো সহজে ভাঙি পৰিব আৰু কোনটো ক্ষেত্ৰত কিন্তু বা হাতুৰিয়ে মৰাৰ প্ৰভাৱো বিশেষ নপৰে এই চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা যে আমি হাতুৰিৰে কি কৰিছো চক পেন্সিলডাল কিন্তু কুবাইছো লগতে আমি লুৰ গজালডালো কুবাবলৈ চেষ্টা কৰিছো এনে কৰিলে তোমালোকে কি দেখিবলৈ পাবা বা কি মন কৰিবা হয় এনে কৰা ফলত আমি জানিম যে হাতুৰিৰে যেতিয়া আমি চক পেন্সিলডাল কুবাম তেতিয়া চক পেন্সিলডাল কিন্তু সহজতে গুৰি হৈ যাব ভাঙি যাব আৰু কিন্তু একেই হাতুৰিৰে যেতিয়া আমি লোহাৰ গজালডাল কুবাম ই কিন্তু সহজে ভাঙি নাযায় গতিকে ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি পদাৰ্থৰ যিটো ভাঙুৰ প্ৰকৃতি brittle nature of matter তাৰ বিষয়ে গম পালো যে কোনবোৰ পদাৰ্থ সহজে ভাঙি যায় আৰু কোনবোৰ পদাৰ্থ কিন্তু সহজে ভাঙি নপৰে ঠিক তেনেদৰে এইটো চিত্ৰত তোমালোকে হাতুৰিৰে ৰবৰৰ ফিটা এডাল কুবোৱাও দেখুৱা হৈছে এই কাৰ্যকলাপটোৰ পৰা তোমালোকে কি বুজিব পাৰিলা বাৰু নিশ্চয় তোমালোকে বুজিব পাৰিলা যে হাতুৰিৰে কুবালে কিন্তু যি চকমাটিৰ পেন্সিল সেইখিনি ভাঙি গুৰা হৈ যায় কিন্তু আনহাতে লুৰ গজালডাল কিন্তু সহজে ভাঙি নাযায় বা ভাঙাটো ইমান সম্ভৱ হৈ নুঠে তাৰ পৰা আমি বুজি পালো যে লুৰ কণাবোৰ ইটোৱে সিটোৰ লগত আকৰ্ষণ শক্তিৰে বান্ধ খাই থাকে এতিয়া আমি কৈছিলো যে পদাৰ্থৰ কণাবোৰৰ মাজত আকৰ্ষণ আছে এতিয়া ইয়াত কোৱা হ'ল যে লুৰ কণাবোৰে ইটোৰ সিটোৰ লগত আকৰ্ষণ শক্তিৰে বান্ধ খাই আছে ইয়াৰ অৰ্থ কি চকমাটি গুৰিৰ যিবোৰ কণা বা চক পেন্সিলৰ যিবোৰ কণা সেইখিনিৰ মাজত কি আকৰ্ষণ শক্তি নাই নেকি তেনে নহয় কিন্তু পদাৰ্থ ভিন ভিন পদাৰ্থৰ কাৰণে এই কণাবোৰৰ মাজৰ যি আকৰ্ষণ শক্তি সেইবোৰো ভিন ভিন হয় কিছুমান পদাৰ্থৰ ক্ষেত্ৰত কি হয় এই আকৰ্ষণ শক্তি বেছি আৰু আন কিছুমানৰ ক্ষেত্ৰত কিন্তু এই আকৰ্ষণ শক্তি কম গতিকে আমাৰ উপসংহাৰ বা কনক্লুজন দিছে পদাৰ্থৰ কণিকাৰ মাজত আকৰ্ষণ বল আছে আৰু এই বল কণাবোৰক একেলগে ধৰি ৰাখে গতিকে এই বলে সহায় কৰে পদাৰ্থবোৰক একেলগে বান্ধ খাই ৰখাত সেইটো ইয়াত কোৱা হৈছে মই আগতে বুজোৱাৰ দৰে যে প্ৰতিটো পদাৰ্থৰ বাবে আকৰ্ষণ বলৰ শক্তি বেলেগ বেলেগ অৰ্থাৎ যে লুৰ গজালৰ যিবিলাক কণা সেই কণাবোৰৰ মাজত যি আকৰ্ষণ শক্তি সেই আকৰ্ষণ শক্তি কিন্তু চক পেন্সিলডালৰ কণাবোৰতকৈ বেছি সেইকাৰণে আমি হাতুৰিৰে কোবালে চক পেন্সিলডাল ভাঙি যায় কিন্তু লুৰ কণাবোৰ কিন্তু সহজতে ভাঙি নাযায় ইয়াৰ পাছত আমি মূল্যায়নলৈ আহিব লাগিব আজি আমাৰ পাঠটোৰ এইটো অংশত আমি পদাৰ্থৰ ভৌতিক গুণ আৰু পদাৰ্থৰ কণাবোৰৰ বৈশিষ্ট্য বিষয়ে আলোচনা কৰিলো বহু কথা বুজি পালো এতিয়া আহাচোন আমি কেইটামান প্ৰশ্নলৈ যাওঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনটো পদাৰ্থ নহয় তলৰ বিকল্প দিছে প্ৰথমটো হৈছে নেমু দ্বিতীয়টো চকী আৰু গ বা তৃতীয়টো হৈছে বাদাম আৰু চতুৰ্থটো হৈছে চিন্তা আমি গম পাইছো যে নেমু চকী বাদাম এইবোৰ কিন্তু আটাইবোৰে পদাৰ্থ চিন্তাটোৱে হৈছে আমাৰ পদাৰ্থ নহয় দ্বিতীয় প্ৰশ্নটোলৈ আমি আহো দ্বিতীয় প্ৰশ্নটো দিছে এটা খালি ঠাই পূৰণ কৰা ইয়াত তোমালোকক সোধা হৈছে যে
পদাৰ্থৰ কণাবোৰ অবিৰতভাৱে ড্যাশ হৈ থাকে পদাৰ্থৰ কণাবোৰ আমি কি পাই আহিছো অবিৰতভাৱে পদাৰ্থ কণাবোৰৰ গতি আছে অবিৰতভাৱে গতিশীল হৈ থাকে গতিশীল পদাৰ্থ কণাবোৰ অবিৰতভাৱে গতিশীল হৈ থাকে এতিয়া আমি তৃতীয় অৰ্থাৎ অন্তিম প্ৰশ্নটোলৈ আহো এই প্ৰশ্নটো হৈছে তোমালোকক শুদ্ধ নে অশুদ্ধ সুধিছে তোমালোকক সোধা হৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় এই বাক্যটো শুদ্ধ নে হয় আমি পাই আহিছো যে উষ্ণতা বঢ়াৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় এইটো হৈছে একেবাৰে শুদ্ধ গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এই পাঠটো ইয়াতে অন্ত পৰিলে ইয়াৰ পৰৱৰ্তী অংশত আমি আন কিছুমান বস্তু আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ